হযরত ইমাম গাজ্জালী রাহমাতুল্লাহ আলাইহি তেখেতৰ বিখ্যাত গ্ৰন্থ ইহয়াউল উলুম নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে কোনো স্বামীয়ে স্ত্ৰীৰ সম্পূৰ্ণ হক আদায় কৰাৰ পিছতো স্ত্ৰীয়ে যদি বুদ্ধিহীনতাৰ কাৰণে বা বক্ৰ স্বভাৱৰ হোৱা হেতুকে স্বামীক অপব্যৱহাৰ কৰে, স্ত্ৰীৰ উক্ত অপব্যৱহাৰত অসন্তুষ্ট হৈ স্বামীয়ে যাতে বিকল্প পদ্ধতি নলয় আৰু সেই অপব্যৱহাৰৰ ওপৰত ধৈৰ্য ধাৰণ কৰি সাংসাৰিক জীৱন যাপন কৰি থকাটো স্বামীৰ কাৰণে ৱাজিব। কিয়নো আল্লাহ তাআলা ফৰমাইছে ৱাআশিৰুহুন্না বিল মাৰুফ, অৰ্থাৎ তোমালোকে স্ত্ৰীসকলৰ সৈতে সদ্ব্যৱহাৰ কৰি জীৱন যাপন কৰিবা। অন্যত্ৰ আয়াতত আল্লাহ তাআলাই ফৰমায় ওয়াখাযনা মিনকুম মিসাকান গালিজা, অৰ্থাৎ স্ত্ৰীসকলে তোমালোকৰ পৰা এক গুৰুত্বপূৰ্ণ অংগীকাৰ লৈছে, অৰ্থাৎ নিকাহৰ সময়ত। আকৌ অন্যত্ৰ আয়াতত আল্লাহ তাআলাই ফৰমায় আস-সাহিবু বিল জাম্বি, অৰ্থাৎ ওচৰত বহোতাজনৰ প্ৰতি সদয় হোৱা, উদ্দেশ্য হৈছে স্ত্ৰী। প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ হুজ্জাতুল বিদা অৰ্থাৎ শেষ হজৰ সময়তো সাহাবাসকলক উদ্দেশ্য কৰি স্ত্ৰীসকলৰ হক সম্পৰ্কে কৈছিল ইস্তাউসু বিন নিসাই খায়ৰা, অৰ্থাৎ তোমালোকে তিৰোতাসকলৰ লগত সদায় সদ্ব্যৱহাৰ কৰিবা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে যি স্ত্ৰীয়ে স্বামীৰ অপব্যৱহাৰত ধৈৰ্য ধাৰণ কৰি সাংসাৰিক জীৱন যাপনত ব্যস্ত থাকে তেওঁক আল্লাহ তাআলাই হযরত আসিয়া ৰাদিয়াল্লাহু তাআলা আনহাৰ শ্ৰদ্ধান কৰিব, আৰু যি স্বামীয়ে স্ত্ৰীৰ অপব্যৱহাৰক সহ্য কৰি জীৱন যাপন কৰি থাকে তেওঁক আল্লাহ তাআলা হযরত আইয়ুব আলাইহিস সালামৰ সমান সব দান কৰিব। সুবহানাল্লাহ। মুঠ কথা, সাংসাৰিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বিবাদ হোৱাটো স্বাভাৱিক, কিন্তু বিবাদ বা তৰ্ক বিতৰ্কই যাতে চৰম সীমা পাৰ হৈ নাযায় আৰু স্বামীয়ে স্ত্ৰীৰ অপব্যৱহাৰত যাতে বিকল্প পদ্ধতি নলয়, বৰঞ্চ ধৈৰ্য ধাৰণ কৰি যাতে সাংসাৰিক জীৱন যাপনত ব্যস্ত থাকে, তাকে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছে